আলি সাইয়্যিদিনা মাওলানা বাদশাহ নবী করলেন না আজি ২৭ জানুৱাৰী ২০২৬ ধুবুৰী ভাৰতৰ অন্য ৰাজ্যসমূহৰ দৰে অসমত প্ৰায় ২০-২২ লাখ জনসংখ্যা বসতি কৰা এটা জনগোষ্ঠী হ'ল সনাতন তৰিকা, মহম্মদীয়া সনাতন তৰিকা জনগোষ্ঠী। এই জনগোষ্ঠীৰ নিজা স্বকীয় পৰিচয় থকাৰ পিছতো আজি এই জনগোষ্ঠীয়ে নিজৰ পৰিচয় সংকটত ভোগাৰ উপৰিও বিভিন্ন সমস্যাই জনগোষ্ঠীটোক কোঙা কৰি পেলাইছে। সনাতন তৰিকা জনগোষ্ঠীৰ লোকসকলৰ শিক্ষা, চিকিৎসা, নিবনুৱা সমস্যা, আৰ্থিক দৰিদ্ৰতা, কৃষি আৰু গৰাখহনীয়া সমস্যাক লগতে জনগোষ্ঠীটোৰ ধৰ্মীয় চৰ্চাৰ কেন্দ্ৰ খানকাৰ অভাৱে জনগোষ্ঠীটোৰ ধৰ্মীয় পৰিচয়ৰ সংকটত ভুগিব লগা পৰিছে। সেয়ে উক্ত জনগোষ্ঠীৰ ধৰ্মীয় আৰ্থ সামাজিক উন্নয়নৰ উদ্দেশ্যে আজি ইংৰাজী ২৭ জানুৱাৰী ২০২৬ চন সদৌ অসম ভিত্তিক এখন সাধাৰণ সভাৰ সিদ্ধান্তৰ জৰিয়তে সদৌ অসম সনাতন তৰিকা উন্নয়ন সমিতি নামেৰে এটা সংগঠন স্থাপিত হ'ল। সভাখনত মূলত তৰিকাপন্থী সনাতনী সমাজৰ আৰ্থ সামাজিক দিশত স্বাধীনতাৰ ইমান বছৰ পিছতো পিছ পৰি থকা বিষয়টো লৈ আলোচনা কৰা হয়। আজি সভাত এই সনাতনী তৰিকাপন্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সভাপতি হিচাপে বিল্লাল হুছেইন আৰু সাধাৰণ সম্পাদক হিচাপে সুজাউল কৰিম আনচাৰী ডাঙৰীয়াক লৈ এখন ৪১জনীয়া অসম ৰাজ্যিক কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। লগতে এসপ্তাহৰ ভিতৰত অসমৰ প্ৰতিখন জিলাত সনাতনী তৰিকাপন্থীৰ জিলা সমিতি গঠন কৰি অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত কেন্দ্ৰীয় অধিৱেশন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে সনাতনী তৰিকাপন্থী উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সিদ্ধান্ত আজিৰ সভাখনত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে সভাখনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু দক্ষিণ শালমৰা মনকাছৰ জিলাৰ পৰা অহা শতাধিকৰো অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। সনাতন তৰিকা উন্নয়ন সমিতিৰ বিষয়ববী আৰু সদস্যাৰ তালিকা লগত গাঁঠি দিয়া হ'ল। আছে কাৰণ এইটো ইতিহাসতো আছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদত লিখা আছে যে সাধু পুৰুষ আৰব দেশৰ মক্কা নগৰত সাধু ব্যক্তি এজন জন্মগ্ৰহণ কৰিব, তেওঁৰ নাম হ'ব মুহাম্মদ। গতিকে তেওঁ সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে আহিব। ইয়াতে হিন্দু মুছলমানৰ কথা নাই, শিখ খ্ৰীষ্টানৰ কথা নাই, সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ আহিব এই পৃথিৱীত। আৰব দেশৰ মক্কা নগৰত ডিক্লিয়াৰ আছে এডভান্স আগতে। গতিকে আমাৰ সেই অনুসৰণ কৰিয়ে আমি সনাতন সাধু আল্লাহ মানুহ, আল্লাহু জিকিৰ কৰোঁ আমি, আল্লাহু আল্লাহু বুলি। সনাতন কাই লগালে, কি লগালে?